হয় চাওক নিশ্চিতভাৱে যে এটা বিয়াগুম কেলেংকাৰী সংঘটিত হৈছে কামাখ্যা মন্দিৰত আৰু কামাখ্যা মন্দিৰৰ দেৱোত্তৰ যি বৰ্ড সেই বৰ্ডৰ এক বিয়াগুম কেলেংকাৰী হৈছে 2003 পৰা 2019 চনৰ ভিতৰত যি কেলেংকাৰী সেই কেলেংকাৰী ইতিমধ্যে পোহৰলৈ আহিছে আৰু এই মুহূৰ্তত মই আন এটা তথ্য দিব বিচাৰিছোঁ যে এই যিগৰাকী ৰিজু প্ৰসাদ শৰ্মা আছিলে তেওঁৰ কাৰ্যকালত অৰ্থাৎ তেওঁ যেতিয়া মুখ্য প্ৰশাসক আছিলে এই দেৱোত্তৰ বৰ্ডৰ তেওঁৰ নেতৃত্বত গোটেই কাৰবাৰটো গোটেই ঘটনাটো গোটেই কেলেংকাৰীটো সংঘটিত হৈছিল বুলি ইতিমধ্যে পোহৰলৈ আহিছে আৰু বিশেষকৈ প্ৰিভেনশ্যন অফ মানি লণ্ডাৰিং এক্ট যিখন 2002 আছিল সেই 2002ৰ অধীনত ইতিমধ্যে ইডিয়ে কালিৰ দিনটোত তেওঁলোকৰ ঘৰত তালাচী চলাইছে তেওঁলোকৰ ঘৰত অভিযান চলাইছে আৰু বিশেষকৈ কেৱল ৰিজু প্ৰসাদ শৰ্মাই নহয় আন যি দুগৰাকী আছিলে ধীৰাজ শৰ্মা আৰু নৱকান্ত শৰ্মা ইতিমধ্যে সেই দুগৰাকী মৃত্যু হৈছে গতিকে সেই দুজনৰ বাসগৃহতো ইডিয়ে অভিযান চলাইছে আৰু অভিযানৰ অন্তত তেওঁলোকে 1.82 কোটি টকাৰ যি বীমা পলিচি সেই বীমা পলিচি তেওঁলোকে উদ্ধাৰ কৰিছে তাৰ সমান্তৰালভাৱে বহুতো তেওঁলোকে বিস্ফোৰক নথি পত্ৰ তেওঁলোকে উদ্ধাৰ কৰিছে এতিয়া কথাটো হৈছে যে তেওঁলোকে কিয় কেলেংকাৰী সংঘটিত কৰিব লগা হ'ল বা কেলেংকাৰী তেওঁলোকে কেনেধৰণে সংঘটিত হৈছে বিয়াগুম কেলেংকাৰী 7.62 কোটি টকা কেলেংকাৰী অৰ্থাৎ 7.62 লাখ টকাৰ যি কেলেংকাৰী সেই কেলেংকাৰী সংঘটিত কৰিছে আপুনি ইতিমধ্যে উল্লেখ কৰিছে যে সমগ্ৰ বিশ্বৰ আস্থাৰ যি স্থল সেই স্থলী হৈছে শক্তিপীঠ মা কামাখ্যা আৰু মা কামাখ্যাক লৈ এনেধৰণৰ যি দুৰ্নীতি এনেধৰণৰ যি কেলেংকাৰী সেই কেলেংকাৰীবোৰক লৈ আচলতে বহুতৰ এটা প্ৰশ্ন উদ্ৰেক হৈছে আচলতে দেৱোত্তৰ বৰ্ড থকাৰ সেই সময়খিনিত 2003 পৰা 2019 চনৰ ভিতৰত সংঘটিত হৈছিল আৰু ইতিমধ্যে দেৱোত্তৰ বৰ্ড ভাঙি দিয়া হ'ল তাৰপিছত এতিয়া দলীয় সমাজ বা বৰদলৈ এনেধৰণৰ এতিয়া এখন তেওঁলোকে কাম বা এনেধৰণৰ সমাজ এখন চলাই আহিছে কিন্তু দেৱোত্তৰ বৰ্ডৰ যিসমূহ কেলেংকাৰী আছিলে বা যিসমূহ তেওঁলোকৰ এই এনেধৰণৰ দুৰ্নীতি আছিলে সেই দুৰ্নীতিবোৰ কেনেধৰণে সংঘটিত হৈছিলে প্ৰথম কথাটো যেতিয়া ইডিৰ যিখন তেওঁলোকে প্ৰেছ ৰিলিজ দিছে তাত উল্লেখ কৰা হৈছে যে ইলেক্ট্ৰনিক যিসমূহ সামগ্ৰী আছে বা যিসমূহ নিৰ্মাণ কাৰ্যৰ লগত ব্যৱহৃত যিবোৰ সামগ্ৰী আছে সেই সামগ্ৰীবোৰ ক্ৰয় কৰাৰ নামত তেওঁলোকে এনেধৰণৰ কেলেংকাৰী সংঘটিত কৰিছিল সেই কেলেংকাৰীবোৰ সংঘটিত কৰিবলৈ তেওঁলোকে বিল প্ৰস্তুত কৰিব লাগিব বিলসমূহ কেনেধৰণে তেওঁলোকে প্ৰস্তুত কৰিছিল এটা কথা সকলোৱে জানে যে এখন বিল যেতিয়া তেওঁলোকে দেৱোত্তৰ বৰ্ডৰ পৰা তেওঁলোকে দিব তেতিয়া প্ৰায় 50,000 টকাহে তেওঁলোকে এখন বিল বনাব পাৰে যদিহে 50,000 টকাৰ ওপৰৰ এখন বিল হয় তেনেহ'লে কামৰূপ মহানগৰ জিলা আয়ুক্তৰ পৰা তেওঁলোকে অনুমোদন ল'ব লাগে কিন্তু কামৰূপ মহানগৰ জিলা আয়ুক্ত এনেধৰণৰ অনুমোদন তেওঁলোকে সততে নিদিয়ে গতিকে তাৰ বাবে কি কৰে তেওঁলোকে বহু বিল এনেধৰণৰ অবৈধ প্ৰতিষ্ঠানৰ নামত বা এনেধৰণৰ যিসমূহ তেওঁলোকে ভুৱা তেওঁলোকে বিল বনাই এনেধৰণৰ কোটি টকা লাখ টকা তেওঁলোকে সংগ্ৰহ কৰিছিল আৰু সংগ্ৰহত তেওঁলোকে কেলেংকাৰী সংঘটিত কৰিছিল আৰু আমি গোটেই কথাখিনিক লৈ বা গোটেই ঘটনাখিনিক লৈ বহুতৰ পৰা আমি তেওঁলোকক সুধিব বিচাৰিছোঁ আচলতে তেওঁলোকে কি প্ৰতিক্ৰিয়া কৰে কিন্তু এই মুহূৰ্তত কোনেও প্ৰতিক্ৰিয়া দিব বিচৰা নাই কোনেও এই ক্ষেত্ৰত তেওঁলোকে সোমাব বিচৰা নাই যিহেতু ইডিয়ে গোটেই কথাখিনি চাইছে ইডিয়ে ইতিমধ্যে তদন্ত প্ৰক্ৰিয়া চলাই আছে যিটো CIDত এটা গোচৰ ৰুজু হৈছিল তাৰ বিনিময়ত তাৰ অধীনত তেওঁলোকে ইতিমধ্যে যিহেতু গোচৰ চলাই আছে কিন্তু শীঘ্ৰেই যে এই যি ৰিজু প্ৰসাদ শৰ্মা তেওঁৰ ওপৰত বিহিত ব্যৱস্থা লোৱাৰো সকলোৱে কৈছে অফ কেমেৰা যোগে বহুতে আমাৰ লগত কথা বতৰা পাতিছে কিন্তু কেমেৰা সন্মুখত বহুতে ক'বলৈ এতিয়া অস্বীকাৰ কৰিছে কিয়নো কেৱল ৰিজু প্ৰসাদ শৰ্মাই কাৰণ ইমান এটা বিয়াগুম কেলেংকাৰী সংঘটিত হৈছে আকৌ এবাৰ উল্লেখ কৰিছোঁ প্ৰায় 7.62 লাখ টকাৰ এটা বৃহৎ কেলেংকাৰী সংঘটিত হৈছে আৰু সত্যখিনি আচলতে ইডিৰ তদন্তত ওলাই পৰিব কিমানখিনি সত্য এতিয়া কথাটো হৈছে কেৱল ৰিজু প্ৰসাদ শৰ্মাই আছিলে সেই সময়ছোৱাত বছৰেকীয়া বাজেট দাখিল হোৱা নাছিল নেকি আৰু কোনোবা হয়তো জড়িত হৈ থাকিব পাৰে এগৰাকী ব্যক্তিয়ে এনেধৰণৰ এটা বিয়াগুম কেলেংকাৰী সংঘটিত হৈ থাকিব আৰু কোনেও গম নাপাব 2003 চনৰ পৰা 2009 চনৰ ভিতৰত যিহেতু এই কেলেংকাৰী সংঘটিত হৈছে বুলি ইতিমধ্যে তথ্য আহিছে কোনেও গম পোৱা নাছিল নেকি হিচাপ দাখিল হোৱা নাছিল নে সকলোৱে ভাগ পাইছিল চাওক আপুনি প্ৰশ্নটো সেইটোৱে কৰিছে যে কোনেও গম পোৱা নাছিল নেকি অৰ্থাৎ তেওঁলোকে দেৱোত্তৰ বৰ্ডৰ যিখিনি বিষয় আছিলে বা যিসমূহ সেই সময়ত তেওঁলোকৰ কৰ্মচাৰী আছিলে তেওঁলোকৰ মাজতেই গোটেই কথাখিনি বা এনেধৰণৰ প্ৰক্ৰিয়াৰ মাজেৰে গৈছিলে যদিহে তেওঁলোকে সকলো যদি ইয়াত সাঙুৰ নাথাকিলেহেঁতেন তেনেধৰণে এনেধৰণৰ এটা বিয়াগুম কেলেংকাৰী বা এনেধৰণৰ পইচা যিসমূহ অভিযোগ সেই অভিযোগসমূহ তেওঁলোকে কৰিব নোৱাৰিলেহেঁতেন তেওঁলোকে কেলেংকাৰী সংঘটিত কৰিব নোৱাৰিলেহেঁতেন যিকেইজন আছে তেওঁলোক হয়তো জড়িত থাকিব পাৰে বা এনেধৰণৰ যিসমূহ প্ৰক্ৰিয়া আছে সেই প্ৰক্ৰিয়াৰ মাজেৰে তেওঁলোকে গৈছিল গতিকে এই গোটেই কথাখিনিক যদি চাই তেনেহ'লে বহুকেইজন অভিযোগ ইতিমধ্যে আছে ইতিমধ্যে 3জনৰ ঘৰত ইতিমধ্যে ইডিয়ে
অভিযান চলাইছে কালিৰ দিনটোত তাৰ পৰৱৰ্তী সময়তো তেওঁলোকে অভিযান চলাব কিন্তু এইটোৱে নহয় যে আপুনি যে প্ৰশ্নটো কৰিছে ঠিকেই আছে কিন্তু কেৱল তিনিজনেই যে কামটো সংঘটিত কৰিছে সেয়া নহয় ইতিমধ্যে তাতো বহু মানুহ জড়িত থাকিব পাৰে সেয়া ইডিৰ যিহেতু তদন্ত চলাই আছে তদন্ততে পোহৰলৈ আহিব কিন্তু যি কেলেংকাৰী হ'ল বা যেনে ধৰণৰ তেওঁলোকে এই গোটেই এটা কেলেংকাৰী কৰিলে তাৰ আচলতে আঁৰত কোন আছে ৰিজু প্ৰসাদ শৰ্মাই আছে নে আন দুজন আছিলে সদ্যপ্ৰয়াত নে আন কোনোবা জড়িত হৈ আছে সেই বিষয়সমূহ ইডিৰ তদন্ততে পোহৰলৈ আহিব কিন্তু ইডিৰ যিহেতু এটা অফিচ আছে গুৱাহাটীৰ জৰ্নেল যি অফিচটো আছে সেই অফিচৰ তেওঁলোকৰ বিষয়া কৰ্মচাৰীৰ কালিৰ দিনটোত অভিযান চলাইছিল তাৰ পৰৱৰ্তী সময়ত এই গোটেই প্ৰক্ৰিয়াটো চিডিয়ে যিহেতু ৰুজু কৰিছিলে 5 বছৰ আগতে গতিকে এই চিআইডিয়ে ৰুজু কৰা গোচৰৰ অধীনতে ইতিমধ্যে যিহেতু গোটেই প্ৰক্ৰিয়াটো চলি আছে গতিকে তাৰ পিছতহে আচলতে ক'ব পৰা যাব গোটেই ঘটনাটো কি হৈছিল ইমান কোটি টকাৰ কেলেংকাৰী আচলতে তেওঁলোকে কাৰ ছত্ৰছায়াত থাকি কৰিছিল ইয়াতে আপুনি যদি চাই তেনেহ'লে বিশ্বৰ ধৰ্মপ্ৰাণ ৰাইজ ইয়াতে তেওঁলোকে দান বৰঙণি কৰে মুক্ত হস্তে তেওঁলোকে দান বৰঙণি কৰে তাৰ সমান্তৰালভাৱে দেৱোত্তৰ বৰ্ডৰ যিসমূহ টকা আছিলে সেইসমূহ চৰকাৰী ফালৰ পৰা বা চৰকাৰী পক্ষৰ ফালৰ পৰা বহু টকা আহে গতিকে সেইসমূহ বিল বা বহু প্ৰতিষ্ঠানৰ নামত ভুৱা বিল বনাইও তেওঁলোকে এনেধৰণৰ কেলেংকাৰী সংঘটিত কৰিছে বুলি প্ৰশ্ন উত্থাপন হৈছে গতিকে চিআইডিৰ তদন্ততে পোহৰলৈ আহিব পাৰ্থ সমগ্ৰ ঘটনাটো কি কেলেংকাৰী মুখ্য দলয়গৰাকীয়ে প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে নেকি প্ৰাঞ্জিত প্ৰক্ৰিয়াটোৰ কথা আমি হয় এতিয়াৰ যিগৰাকী মুখ্য দলুই আছে না এতিয়ালৈকে পাৰ্থ কোনেও একো মুখ খোলা নাই এতিয়ালৈকে কোনেও একো ক'ব বিচৰা নাই কাৰণ যিহেতু গোটেই প্ৰক্ৰিয়াটো এতিয়াও তদন্তৰ মাজত আছে গতিকে তদন্তৰ পিছতহে কি হয় বা গোটেই কথাটোত ইডিয়ে কি কয় সেই কথাখিনিলৈ বাট চাই আছে আমি পৰৱৰ্তী সময়তহে গোটেই কথাখিনি আমাৰ দৰ্শকসকলক ক'ব পাৰিম বা কেনেধৰণে হৈছিল কিমান কোটি টকাৰ কেলেংকাৰী হৈছিল বা কেনেধৰণে কি কি সামগ্ৰী নিৰ্মাণ কৰাৰ নামত এনেধৰণে তেওঁলোকে বিয়াগুম কেলেংকাৰী কৰিছিল সেই কথাখিনি বা সেই তথ্যখিনি আমি ইডিৰ গোটেই ঘটনাৰ পিছতে আমি ব্যাখ্যা কৰিবলৈ সক্ষম হওঁ আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত